এই ভিডিওটা যদি কোনোবাই শেয়াৰ কৰে এই ভিডিও শেয়াৰ কৰি যদি এটা করে বুক ক্রয় করে এটা করে বুক লয় 2টা করে টিকট ফ্রি পাবো। এবার নামনি অসমৰ বৰপেটা জিলাৰ ৭ তাৰিখ এখন বৃহৎ উপকৰণৰ খেলৰ আয়োজন কৰা হৈছে আৰু প্ৰথম পুৰস্কাৰ হিচাপে আছে টাটা আল্ট্ৰা বাছ। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে যে এখন কিন্তু টাটা আল্ট্ৰা বাছ মাত্ৰ 100 টকা। প্ৰথমতে কৈছোঁ মাত্ৰ 100 টকা আৰু এই 100 টকা আপুনি দিয়ক দুখীয়া ছাত্ৰ ছাত্ৰীক নাইবা জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ সাহায্যাৰ্থে কিন্তু এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখনত আপোনালোকে প্ৰথম পুৰস্কাৰ হিচাপে পাব টাটা আল্ট্ৰা বাছ আৰু টাটা আল্ট্ৰা বাছ আপোনালোকে মাত্ৰ 100 টকাত পাব। গতিকে যদি আপুনি এইখন আল্ট্ৰা বাছৰ গৰাকী হ'ব বিচাৰি আছে তেন্তে আপুনি পলম নকৰিব, যিমান সোনকালে পাৰে আপুনি স্ক্ৰীনতে কেইটামান নম্বৰ আছে আৰু নম্বৰত আপুনি যোগাযোগ কৰক, যোগাযোগ কৰি আপুনি টিকট ক্ৰয় কৰক। আমি প্ৰথমতে কিছু দৃশ্যাংশ দেখুৱাম, যিহেতু আজি আমি এইখন কাউণ্টাৰত আহি আমি উপস্থিত হৈছোঁ আৰু ইয়াত দেখিবলৈ পাইছে এইখন কিন্তু আল্ট্ৰা বাছ আৰু কেৱল আল্ট্ৰা বাছেই নহয় 4চকীয়া বাহন আছে আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এটা কথা কৈছোঁ যে আপুনি যে 100 টকা দিব 100 টকাটো আচলতে কি লটাৰী টিকট কিনা বুলি আপুনি ভাবিব নালাগে, কাৰণ 100 টকাটো আপুনি দিব দুখীয়া ছাত্ৰ ছাত্ৰীক নাইবা জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ উন্নতিকল্পে এইখন খেলৰ আয়োজন কৰা হৈছে। আপোনালোকে মাত্ৰ 100 টকা দিব দুখীয়া ছাত্ৰ ছাত্ৰীক আৰু সেইখন 100 টকাৰ বিনিময়ত আপুনি পাব পাৰে আল্ট্ৰা বাছ নাইবা মাহিন্দ্ৰা থাৰ। এইখন মাহিন্দ্ৰা থাৰ আপুনি পাব পাৰে মাত্ৰ 100 টকাত। তেন্তে আপুনি পলম কিয় কৰি আছে? যদি 100 টকাত যদি আপোনাৰ ভাগ্য সলনি কৰিব বিচাৰি আছে, যদি 100 টকাত আপুনি এইখন থাৰ পাব, যদি মাহিন্দ্ৰা থাৰ পোৱাৰ আপোনাৰ ইচ্ছা আছে তেন্তে পলম নকৰিব, যিমান সোনকালে পাৰে আপুনি স্ক্ৰীনতে কেইটামান নম্বৰত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপুনি টিকট ক্ৰয় কৰক, কিয়নো মাজত সময় অতি কম, কেইটামান দিনহে বাকী আছে। আৰু এটা কথা মই পাহৰি গৈছোঁ, যদি কোনোবাই বুক ক্ৰয় কৰে এই ভিডিওটো যদি কোনোবাই শেয়াৰ কৰে এই ভিডিও শেয়াৰ কৰি যদি এটা করে বুক ক্রয় করে এটা করে বুক লয় 2টা করে টিকট ফ্রি পাব। আপুনি পলম কিয় কৰি আছে? এই ভিডিও শেয়াৰ কৰক, ভিডিও শেয়াৰ কৰি আপুনি এটা করে বুক লওক, এটা করে বুক ললে 2টা করে টিকট ফ্রি পাব। ৭ এই মোৰ বহুত ভাল লাগিছে আৰু এটা ভাল খবৰ আৰু এখন বহুত ডাঙৰ খেল য'ত নেকি এই খেলত মানুহৰ জীৱন সলনি হ'ব পাৰে। একো ডাঙৰ কথা 100 টকাত মানুহৰ জীৱন সলনি হৈ যাব পাৰে। ভাল লাগিছে মই ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু খেলখন খুব ভালভাৱে চলিব আৰু মই কমিটিৰ মানুহখনক খুব ভাল পাইছোঁ। আপোনালোকে আহক, নিজৰ লটাৰীটো একবাৰ চাওক, জীৱনটো সলনি যাতে হ'ব পাৰে তাকে কামনা কৰিছোঁ। আৰু যোনে পায়, যিহেতু আজি মুকলি হৈছে লটাৰী টিকেট আজিৰ পৰা আৰম্ভ কৰিছে, যোনে পায় তেখেত মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম। শুভেচ্ছা থাকিল, যিহেতু এখন খেল সকলোৱে পাব বুলি নহয়, কাৰ ভাগ্যত কি লিখা আছে কোনো নাজানে, কাৰণ জন্ম বিবাহ মৃত্যু ভগৱানেও নাজানে বা আল্লাহেও নাজানে ক'ত কেতিয়া কি হয়, কিন্তু এখন 100 টকাৰ লটাৰীয়ে মানুহৰ জীৱন সলনি কৰিব পাৰে। আপোনালোকে আহক আৰু এই অনুষ্ঠানটোত, আৰু এটা ডাঙৰ কথা, ইয়াত দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যিটো অনুষ্ঠান পাতিছে আপোনালোকে সহযোগ কৰক, মই তাকে কামনা কৰিছোঁ। আপোনালোকে আগবাঢ়ি আহক আৰু মই আজি টিকেট ল'ম, হয়তো বাইচান্স মোৰো সলনি হৈ যাব পাৰে, যদি আল্ট্ৰা বাছখন পাই আছা মই মাল হৈ যাম। আপোনালোকে আগবাঢ়ি আহক তাকে কামনা কৰিছোঁ আৰু হয় কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে। আৰু শুভেচ্ছা থাকিল আৰু লগত মোৰ যিখিনি আমাৰ সাংবাদিক দাদাসকল বা বন্ধুসকল, মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে ভালে থাকক, স্বাস্থ্য কামনা কৰিছোঁ, তাকে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত সকলোৱে যাতে হাঁহি মাতি থাকে তাকে বিচাৰিছোঁ। নতুন বছৰটো অল অসম ৰাইজৰ ভাল হওক তাকে কামনা কৰিছোঁ। আজি খাটাৰ পৰা আহি খুব ভাল লাগিল মোৰ। আপোনালোকেও আহক দেই, আপোনালোকে এই খেলাখন সহযোগ কৰক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ।